हेलो नमस्कार गुड मर्निंग सुप्रभात सकलोके पुनरबार स्वागतम जनाइছোঁ ভিডিওটো হয়তো অকমান আপলোড কৰা দেৰি হ'ল বাৰু যি কি নহওক সুপ্ৰভাত এটা ভাল খবৰ আমাৰ নিযুক্তিক লৈ এটা আমাৰ অক্টোবৰ মাহতে এপইন্টমেন্ট দিয়া হ'ব হেতু পাই ফিক্স হৈ গ'ল মানে কেবিনেট যোৱাকালি বৈঠক কৰিছিল মুখ্যমন্ত্ৰী মহোদয় তাত বহুখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মানে আমাৰ অসম চৰকাৰ যিখিনি বৰ্তমান ৰিজাল্ট দিবলৈ গৈ আছে বা এপইন্টমেন্ট দিবলৈ গৈ আছে সেইখিনি সন্দৰ্ভত যোৱাকালি বৈঠক কৰিছিল আৰু তাত সিদ্ধান্তসমূহ লোৱা হৈ গ'ল কিন্তু ডেটসমূহ মেনশ্যন কৰা নাই ডেটসমূহ এইটো হিচাপত দিব অফিচিয়েল ৱেবছাইটে মেনশ্যন কৰিব বা তেওঁলোকে জনাব যে আমি এইটো হিচাপত আমি নটিছখন পাম যদি আমাৰ অক্টোবৰ 5 বা 6 তাৰিখে যদি ৰিজাল্ট দিয়ে অসম পুলিচৰ তেনেহলে আমি তাৰ কেইদিন মানৰ আগতে বা সেপ্টেম্বৰ লাষ্ট বা অক্টোবৰ 2-3 তাৰিখ মানে এনেকুৱা এখন নটিছ পাই যাম যে অক্টোবৰ 5-6 তাৰিখে ৰিজাল্ট দিয়া হ'ব ইমানটো টাইমত সেইটো হিচাপত আমি এখন নটিছ পাই যাম মানে খুব কম সময় আছে কেইটামান দিন তোমালোকে ৱেট কৰা ধৈৰ্য ধৰা আৰু যিসকলে ভাবি আছিল ৰিজাল্ট নিদিব বা এই জুবিনদাক কিছুমানে কন্টেন্ট বনাই পেলাইছে জুবিনদাৰ বাবে পিছুৱাব নেকি আচলতে তো ভুল কথা ভাবিবই নালাগে তেনেকুৱা কথা যি হ'ব মুঠতে হ'ব খালি জুবিনদাৰ বিষয়টো বেলেগ তেওঁ এতিয়া ন্যায় পাব লাগে সেইটো আমিতো বিচাৰোৱে বাকি এটা চৰকাৰী হিচাপত যিখিনি তদন্ত চলি আছে চলি থাকক খুব ভালদৰে চলক সেইটোও বিচাৰিছোঁ বাকি আমাৰ যি নিযুক্তিক লৈ কিছুমানে কৈ আছিল পিছুৱাব নেকি দেশৰ এনেকুৱা পৰিস্থিতি সমস্যা কিবা হ'ব নেকি তেনেকুৱা একো নহয় কিন্তু আমাৰ অক্টোবৰ মাহতে প্ৰায় 33,000 এপইন্টমেন্টৰ কথা কৈছে বা চাকৰিৰ কথা কৈছে যোৱাকালি যি বৈঠক বহিছিলে তাত কৈছে যে আমাৰ 33,000 চৰকাৰী চাকৰি আমাৰ অক্টোবৰ মাহতে দিয়া হ'ব আৰু ৰিজাল্টটো আমাৰ অক্টোবৰ 5 বা 6 তাৰিখ মানলৈকে তোমালোকে ৱেট কৰা অসম পুলিচৰ বাকি এডিআৰই কিন্তু খুব সোনকালে দিব মানে অক্টোবৰ 1 উইক মানত তোমালোকে ৰিজাল্ট পাই যাবা আৰু ৰিজাল্ট দিয়া মানে অক্টোবৰ 2-3 তাৰিখ মানে হয়তো তোমালোকে নটিছ পাই যাবা যে দুদিনৰ পিছত ৰিজাল্ট দিব বা 3 দিনৰ পিছত ৰিজাল্ট দিব বা আমি অক্টোবৰ 5-6 তাৰিখ মানে আমি ৰিজাল্ট দিম এডিআৰই হওক বা এছএলআৰচি অসম পুলিচৰ যিয়ে নহওক মুঠতে আমি ৰিজাল্ট দিয়া অক্টোবৰ তোমালোকে 2-3 তাৰিখ মানলৈকে ৱেট কৰা আমি নটিফিকেশ্যনলৈ আৰু বাকি 5-6 তাৰিখ মানলৈকে ৱেট কৰিব লাগিব আমি ৰিজাল্টলৈ বাকি 10 তাৰিখ মানে এটো এপইন্টমেন্ট দিয়া হ'বগে এটো প্ৰায় নিশ্চিত হৈ থিছে আৰু অক্টোবৰ 8 তাৰিখ মানে গুৱাহাটী খানাপাৰাত যোনখন ফিল্ডত আমাৰ এপইন্টমেন্ট দিয়া তাত কিবা এটা ডাঙৰ প্ৰগ্ৰামৰ কথা শুনি আছো ভালদৰে গম পোৱা নাই সেইবাবে মানে তেওঁলোকে পেন্ডেলবোৰ বনাইছে বা এটা ডাঙৰকে ঘৰ বনাইছে সকলোৱে আহিব পৰাকে থাকিব পৰাকে সেইখিনি কৰিছে কিন্তু বহুতে কৈ আছে যে আমাৰ এই অসম পুলিচৰ বাবে বা এপইন্টমেন্টৰ কাৰণে 10 তাৰিখে এপইন্টমেন্ট দিবৰ বাবে এবিলাকে মানে হেৰি কৰিছে পেন্ডেল বনাইছে বা এনেকুৱা এটা ঘৰ বনাইছে ৰভা তৰি এবিলাক কৈ আছে তেনেকুৱা নহয় 8 বা 9 তাৰিখ মানে কিবা এটা প্ৰগ্ৰাম আছে খালি 10 তাৰিখে এপইন্টমেন্টৰ দিন বা ডেট এবিলাক ধাৰ্য কৰা নাই হয়তো খুব সোনকালে আমি গম পাম খালি ফাৰ্ষ্ট আমি ৰিজাল্টৰ কথা গম পাম এতিয়া ৱেট কৰা বেছি দিন সময় না অসম পুলিচ এডিআৰই সকলোকে কৈছো বহুতৰে নাম আহিব একদম চিন্তা কৰিব নালাগে যিসকলে ভাবিছে নাম আহিব নাহিব এইবিলাক কথা যিসকলে মানে ভাবি আছে নামক লৈ তেওঁলোকক কৈছো একদম চিন্তা নকৰিব নাম বহুতৰে আহিব বহুতৰে এবাৰ চান্স আছে মুঠতে এবাৰ চৰকাৰী চাকৰি ল'বলৈ গতিকে এতিয়া আৰু বিশেষ নকওঁ খালি আমাৰ অফিচিয়েলি ভাবে আপডেট এইটোৱে যে আমাৰ অক্টোবৰ মাহতে ৰিজাল্ট পাই যাবা 10 তাৰিখ মানলৈকে ৱেট কৰা এপইন্টমেন্টৰ বাবে বাকি অক্টোবৰ 1 উইক মানত গুটেখিনি হয়তো ৰিজাল্ট পাই যাবা আৰু আমি কেইটামান দিন ধৈৰ্য ধৰিব লাগিব বাকি ইমানখিনি কথা আছিল ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছো সকলোবিলাক নিকাভাৱে হওক নিকাভাৱে কৰি আছে সেইটো বিচাৰিছো বাকি ভিডিওটোত ইমানখিনি কথা আছিল ধন্যবাদ